অসমীয়া ছবিৰ এটা মন্দ অৱস্থা আকৌ অহা নিচিনা হৈছিলে কিন্তু আসলতে ছবি কলা সংস্কৃতি বৌতি নৈৰ দৰে ইয়াৰ সুত কেতিয়াবা হয়তো মৰাসুতি হ'লেও আকৌ সুতি সজীৱ হৈ উঠে কিয়নো কলা আৰু সংস্কৃতি কোনেও ৰোধ কৰিব নোৱাৰে কেতিয়াও প্ৰতিভা কেতিয়াও বা কেতিয়াও সৃষ্টিমূলক কাম কেতিয়াও ৰুদ্ধ হ'ব নোৱাৰে সেয়ে আকৌ আমি এতিয়া আশাৰ ৰেঙনি দেখিছোঁ বিগত কেইবাখনো ছবিৰ পৰা কাঞ্চনজংঘা মিছন চাইনা ৰত্নাকৰ শেহতীয়াকৈ ৰঘুপতি এই ছবিসকলৰ যি বাণিজ্যিক সফলতা আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ যে অসমীয়া ছবিয়ে এতিয়া কোটি টকাৰ ঘৰতো ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে অতি আনন্দৰ কথা যে শ্ৰী ৰঘুপতিয়ে ছবিগৃহত প্ৰায় 14 কোটি টকাৰ ব্যৱসায় কৰিছিলে এই যথেষ্ট আশাৰ ৰেঙনি আসলতে অসমীয়া বোলছবি জগতৰ বাবে তথাপিও দুখৰ বিষয় যে আমি এতিয়াও বোলছবি বা ছবি জগত বুলিহে কওঁ এতিয়াও আমি